নমস্কাৰ। নগাঁও জিলাৰ সমূহ চৰকাৰী কৰ্মচাৰী শিক্ষকসকলৰ বাবে এটি ভাল খবৰ এই যে নগাঁও জিলাৰ জিলা আয়ুক্ত মহোদয়ে আগন্তুক ২৬ মাৰ্চ তাৰিখটি হোলী উপলক্ষে স্থানীয় বন্ধ ঘোষণা কৰিছে আৰু ইয়াৰ নিৰ্দেশনা ইতিমধ্যে প্ৰকাশ পাইছে। আমি নিৰ্দেশনাটো চাওঁ আহক। আপোনালোকে স্ক্ৰীনত নিৰ্দেশনাটো দেখা পাই আছে, যোনটো নিৰ্দেশনা আমাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ অফিচৰ ফালৰ পৰা প্ৰকাশ পাইছে। আৰু বাকী কথাখিনিৰ লগতে ইম্পৰ্টেণ্ট কথা এই বুলি উল্লেখ কৰিছে যে ২৬ মাৰ্চ তাৰিখটি লোকেল হলিডে চলিব থ্ৰু আউট নগাঁও ডিষ্ট্ৰিক্ট অন একাউণ্ট অফ দোল যাত্ৰা উপলক্ষে অৰ্থাৎ হোলী উপলক্ষে ২৬ মাৰ্চ তাৰিখটি নগাঁও জিলাত স্থানীয় বন্ধ হিচাপে পালন কৰা হ'ব। আৰু এই ক্ষেত্ৰত সকলো কোৰ্ট কাছাৰী শিক্ষা প্ৰতিষ্ঠান বন্ধ থাকিব এক্সেপ্ট ইমাৰ্জেঞ্চি ছাৰ্ভিচ, ইলেকশ্যনৰ ৰিলেটেড যিখিনি মানুহ এংগেজ হৈ আছে সেই মানুহখিনিৰ যিখিনি কাম সেই কামখিনি আৰু কিবা পৰীক্ষা ইণ্টাৰভিউ যদি আছে যোনটো আগতে চিডিউল হৈ আছে তেনেধৰণৰ পৰীক্ষা ইণ্টাৰভিউ বা ইলেকশ্যন ৰিলেটেড এংগেজ হৈ থকা মানুহখিনিৰ কামখিনি আৰু ইমাৰ্জেঞ্চি ছাৰ্ভিচত যিসকল লোক জড়িত হৈ থাকে তেওঁলোকক এই বন্ধই প্ৰভাৱিত নকৰে, অৰ্থাৎ তেওঁলোকৰ কাৰণে এই স্থানীয় বন্ধ উপলব্ধ নহ'ব। তাৰ বাদে সকলো কোৰ্ট কাছাৰী শিক্ষা প্ৰতিষ্ঠান সকলো কাৰ্যালয় নগাঁও জিলাৰ অন্তৰ্ভুক্ত স্থানীয় বন্ধ থাকিব ২৬ মাৰ্চ ২০২৪ তাৰিখটি দৌল যাত্ৰা অৰ্থাৎ হোলী উপলক্ষে। ধন্যবাদ।